এগিলাচ পানীৰ ওজন কিমান? নিচেই কম, নহয় জানো? কিন্তু পানীগিলাচৰ প্ৰকৃত ওজন নিৰ্ভৰ কৰে পানীগিলাচ মই হাতত কিমান সময় লৈ আছোঁ তাৰ ওপৰত। গিলাচটো 1 মিনিটমান ধৰি থাকিলে একো অনুভৱ নহয়। এঘণ্টামান ধৰি থাকিলে মোৰ বাহুটো বিষ হ'বলৈ আৰম্ভ কৰিব। গোটেই দিনটো ধৰি থাকিলে বাহুটো অজ্ঞান আৰু পক্ষপাতগ্ৰস্ত যেন অনুভৱ হ'ব। গ্লাছটো সলনি হোৱা নাই। সলনি হোৱা নাই ইয়াৰ ভিতৰত থকা পানীৰ পৰিমাণ। কিন্তু যিমানেই বেছি সময় ধৰি ৰাখোঁ সিমানেই গধুৰ হৈ পৰে। জীৱনৰ মানসিক চাপ আৰু দুশ্চিন্তাবোৰো এই পানীৰ গিলাচটোৰ দৰেই। দুশ্চিন্তাবোৰ অলপ সময় ভাবি থাকিলে একো নহয়। অলপ বেছি সময় ভাবি থাকিলে মন মস্তিষ্কৰ অস্বস্তি অনুভৱ হ'ব। গোটেই দিনটো এইবোৰৰ কথা ভাবি থাকিলে আপুনি নিজকে পক্ষপাতগ্ৰস্ত যেন অনুভৱ কৰিব আৰু একো কৰিবলৈ অক্ষম অনুভৱ হ'ব। আপোনাৰ মনৰ বোজাবোৰ, দুশ্চিন্তাবোৰ, মানসিক চাপবোৰৰ গিলাচটো থৈ দিয়ক। ইয়াক অনবৰতে কঢ়িয়াই লৈ নুফুৰিব। আজিলৈ ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ইয়াৰ দ্বাৰা আপোনাৰ অকণমানো সহায় হ'লে মোৰ কষ্ট সাৰ্থক হোৱা বুলি ভাবিম।